আপোনালোকে যদি আহে তেতিয়া এবাৰ ৰৈ পেলাই ইয়াত চাই যাব আৰু এবাৰ নিজৰ মনোকামনাখিনি পূৰণ হ'বৰ কাৰণে প্ৰাৰ্থনা জনাই যাব। The horizon pulls me closer, a whisper in the wind. The map is blank before me. Where do I begin? No fear of what's uncertain. The unknown feels like home. With every step I'm finding a place I've never known. Let's go where no one has ever been. A world unseen beneath our skin. Through endless skies, we'll break the chain. গুড মৰ্ণিং এভৰিৱান। কালি আহোঁতে আমাৰ 7টা 7:30মান বাজি গ'ল আৰু ভিডিঅ'টো আকৌ কণ্টিনিউ নকৰিলোঁ। আহি ভাগৰো লাগে বহুতখিনি, যিহেতু বহুতখিনি ট্ৰেকিং কৰি গ'লোঁ আৰু ভোকো লাগি আছিলে, একো খোৱা নাছিলোঁ। তো আহি ফ্ৰেছ হৈ মেলি আকৌ ভাত পানী খাই মেলি শুই দিলোঁ আৰু এতিয়া মৰ্ণিং আপোনালোকক ভিউটো এবাৰ দেখাই দিছোঁ। চেক কৰক ভিউটো আপোনালোকে। এইটো হৈ গ'ল ইয়াৰ মৰ্ণিং ভিউ। চাওক কি ধুনীয়া লাগিছে ভেলীখন। আমাৰ দিনটোৰ মেইন টাৰ্গেট হ'ল আজি আমি লামাঙলৈকে যাম। এইটো ৰ'ডতে গুৰুদ্বাৰাও পৰে আৰু লাকি ষ্টনো পৰে বুলি কৈছে। তো আমি যাবলৈ ট্ৰাই কৰিম আৰু অল্ড মনেষ্ট্ৰীও আছে একেটা ৰাস্তাতে। তো গোটেইকেইটা আজি কভাৰ আপ কৰিব ট্ৰাই কৰিম। বাইকৰ কামবিলাক ৱাছ কৰি দিলে বাইককেইখন, এখন এফালে এজন ৰেডি হৈ আছে যাবলৈ। আজি আমি ক'ত যাম? আমি আজি বৰ্ডাৰ বালতটো দেখিছে আমাৰ এইটো বস্তু যেনি তেনি বস্তু হৈ আছে। এফালেও লাগি আছে, এফালে কাপোৰ দেখিছে আলমাৰীত পুৰা ফুলটি হৈ আছে। এতিয়া আমি ওলাই আহিলোঁ লামাঙৰ কাৰণে। এতিয়া এইটো ৰাস্তাতে গৈ থাকিব লাগিব ষ্ট্ৰেইটকৈ। ইয়াৰ পৰা 50 কিলোমিটাৰমান আছে বুলি কৈছে। গৈ থাকিব লাগিব। ইয়াত নেটৱৰ্ক নাই মেপ চাবৰ কাৰণে। এনেকৈ মানুহক লোকেলজন সুধিয়ে যাব লাগিব আৰু পাছফালে এইকেইটা আৰু ভেলীখন চাওক কি ধুনীয়া লাগিছে। জেগাবিলাক ইয়াত কিন্তু একদম আল্টিমেট, মানে যিডোখৰ ঠাইতে নৰওঁ কিয় মানে সেইখিনিয়ে মানে ভাল লাগি যায়। লাগিলে ৰেষ্টুৰেণ্ট এখনেই হওক, লাগিলে হোমষ্টেটোৱে হওক, লাগিলে এনেই নৰ্মেল পাহাৰটোৱে হওক, মানে চব বস্তুৱে ধুনীয়া লাগে ইয়াত। 1 hour later. অলমষ্ট এতিয়া আহি আমি লামাং পাই গ'লোহি। এইফালে দেখাই দিয়া অলপ ভিউটো, পূৰা একদম ওপৰত পাহাৰ আৰু এইফালে চব বৰফ অলপ পাই গৈছোঁ, কিন্তু ওপৰত আৰু আছে বুলি কৈছে। এয়া বৰফ মানে পালোহি অলপ আৰু ওপৰখন দেখাই দিয়া এইফালে অলপ। পুৰা চাৰিওফালে বৰফে বৰফ। ডাবুলকৈ আহিছোঁ, বাইকখন মানে টানিবই পৰা নাই তাতে। বুলেটখনটো জানে আৰু দিগদাৰ হয়। পৰাপক্ষত আপোনালোকে যদি পাৰে ছিংগুলকৈ আহিব, তেতিয়া অলপ চলাই ভাল পাব, মানে চলকৈ আহিলে মানে। আৰু এইফালে চাওক না, একদম ওপৰত এফালে পূৰা বৰফ আৰু ওপৰতো বৰফ আছে বুলি কৈছে। এতিয়া গাড়ী এখন ঘূৰি ৰিটাৰ্ণ গৈছিলে, এতিয়া আৰু আছে বুলি কৈছে। এইফালে চাওক 1-1.5 ঘণ্টা ৰাস্তা হয়, 50 কিলোমিটাৰ্ছমান আছে। আমি 8:30 9টামান বজাত ওলাইছিলোঁ, এতিয়া 10:30 হৈছে। অলমষ্ট পাই গ'লোহি 1.5 ঘণ্টামানত। তো বাকী এতিয়া আৰু ওপৰলৈ যাওঁ, আপোনালোকক দেখাম ওপৰত কেনেকুৱা কি। এখন ক্ৰেছ হৈ থকা হেলিকপ্টাৰো আছে, সেইখনো দেখাম আপোনালোকক ধুনীয়াকৈ। আৰু ৰাস্তাত মানে ভিডিঅ' কৰিব নহ'ল, যিহেতু এইটো অকণমান বৰ্ডাৰ এৰিয়া হয় আৰু ভিডিঅ' জ'নৰ কাৰণে এনেকৈ ৰেষ্ট্ৰিকেট আছে, সেইটো কাৰণে ৰাস্তাত তেনেকৈ ভিডিঅ' কৰা নাই। বাকী বন্ধু কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু এইফালে বসন্তি নি আছে আমাক ওপৰলৈ, তো ভালে ওপৰ পাই আকৌ ঘূৰি আহিব লাগে। চব ঠিকে আছে এতিয়ালৈকে। এতিয়া লামাং পাই গ'লোহি আৰু এইফালে দেখিছে চাৰিওফালে বৰফ। তাৰ পৰা আপোনালোকে বাইক চাইক আনিব নোৱাৰে, খোজকাঢ়ি আহিব লাগিব 1 কিলোমিটাৰমান হেলিকপ্টাৰ ক্ৰেছটো চাবৰ কাৰণে। আৰু এতিয়া চাওক এইফালে বৰফ, চাৰিওফালে বৰফ আৰু এতিয়া লাইভ স্ন' হৈ আছে। ইয়াত চাওক জীৱনত ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ, মানে স্ন' আগতে পাইছোঁ, কিন্তু লাইভ স্ন' এবাৰ ফাৰ্ষ্ট টাইম পাইছোঁ। ইমান দূৰ মানে কষ্ট কৰি অহা লাঘৱ হ'ল, কিবা এটা ভাল লাগিছে। যিমান যি হ'লেও মনটো ফাৰ্ষ্ট টাইম কাৰণে এনেকুৱা এটা এক্সপিৰিয়েঞ্চ পাইছোঁ। আপোনালোকেও আহিব ল'বলৈ। সদায় কিমান নেটৱৰ্ক বা একদম চহৰৰ মাজত জীৱনটো কটাব, কেতিয়াবা এনেকৈও এদিন কটাব লাগে জীৱনটো বিনা নেটৱৰ্কত আৰু এনেকুৱা এটা ফুল প্লেচত। এবাৰ চাওক জেগাখিনি।
এইফালে এতিয়া এটেক চলি আছে, ৱাৰ চলি আছে। ইণ্ডিয়া ভাৰ্চেছ চাইনা। এতিয়া বৰফ খেলি পেলাই এতিয়া যাব লাগে, 12টা বাজি গ'ল। আকৌ আৰু দুটামান প্লেচ আছে, তাত সোমাব লাগিব। We'll break the chain. Uncharted lands will claim them all. Rise like tides and let it fall. Just endless seas. Come drift with me. Come drift with me. You can do it, bro! Come drift with me. লাষ্ট উইকেট আৰু ইয়াতে বাইক চাইক থৈ যাব লাগিব আপোনালোকে। বোলে গাড়ী চব ইয়াত পাৰ্ক কৰি থৈছে। লাষ্ট ইয়াতে পাছ, এইটো লাষ্ট পাছ হয়। লামাং আহিব হ'লে আপোনালোকে 3টা পাছ দেখাব লাগিব চেকগেটত। এইটো লামাং চকী লাষ্ট চেক পোষ্ট হয়, আহিব পাৰে। চলো গাইছ, লেটছ গো। এফালে চাওক নামাৰ ৰাস্তা কিমান ডেঞ্জাৰিয়াছ। এতিয়া আমি বাইক এফালে ষ্টাৰ্ট অফ কৰি গৈ আছোঁ ধুনীয়াকৈ। ফিউলো বাচিব আৰু আৰামছে গৈ থাকিব পাৰিম। তললৈ গৈ আছোঁ লাহে লাহে। বৰফ খেলি দিলোঁ, হাত পূৰা একদম অকৰা হৈ গ'ল। এইফালে ৰাস্তা চাওক, পূৰা একদম ইউ টাৰ্ণ কাৰ্ভছ এনেকুৱা ৰাস্তা। এইফালে চাওক তললৈকে পূৰা অকোৱা পকোৱা। কেমেৰাত ধৰিব পাৰিছে চাগে। এইটো চাওক এনেকৈ নামি গৈ থাকিব লাগিব আমি। আহি এতিয়া ভাৰতৰ অন্তিমখন কেফে পাই গ'লোহি। এয়া চাওক ইয়াতে লিখা আছে লাষ্ট কেফে ইণ্ডিয়া, ভাৰতৰ সেইখন কেফে আৰু সেইখন কেফেখন। আমি হনুমান কেম্প ভিউ পইণ্ট পাই গ'লোহি। হনুমান কেম্প বুলি কয় আৰু হনুমান ভিউ পইণ্ট বুলি কয়। এইফালে চাওক ওপৰত দেখাই দিয়া হনুমান যি পূৰা একদম চিত্ৰ খোদিত হৈ আছে। তাত অকণমান জুম কৰি দেখুৱাই দিয়া, একদম A to Z চেহেৰাটো সম্পূৰ্ণ শিলত খোদিত হৈ আছে। আপোনালোকে যদি আহে তেতিয়া এবাৰ ৰৈ পেলাই ইয়াত চাই যাব আৰু এবাৰ নিজৰ মনোকামনাখিনি পূৰণ হ'বৰ কাৰণে প্ৰাৰ্থনা জনাই যাব। আৰু যাতে ভালে ভালে ওপৰৰ পৰা গৈ তললৈ যাতে সুকলমে আহিব পাৰে, সেইটোৱে কামনা কৰিব। এতিয়া আমি গুৰুদ্বাৰা পালোহি। এইফালে চাওক ঘোঁৰাবিলাক কিদৰে লাইন পাতি গৈ আছে। এইফালে এতিয়া গুৰুদ্বাৰা পাই গ'লোহি। এতিয়া যাওঁ ভিতৰত গৈ অলপ চাই আহোঁ। এইফালে লিখা আছে চব তেওঁলোকৰ শিখসকলৰ চব লিখা আছে ইয়াত কথাখিনি। গৈ চাওঁ এতিয়া তললৈ। সেই তাত আছেগৈ তলত। আৰু ঘোঁৰাখিনি দেখিলে একদম লাইনকৈ গৈছে ঘোঁৰা, এক লাইন। সিহঁতি সেই মানুহজনেৰে হয় মানে, সিহঁতি কমেও 30-35টামান হ'ব ঘোঁৰা। এতিয়া তললৈ নামি আহিছোঁ চাওঁ বুলি। এইফালে তেওঁলোকৰ ইয়াত মন্দিৰ বনাই থোৱা আছে। আৰু ইয়ালৈ আহিলে মানে জোতা পিন্ধি আহিব নোৱাৰে, তাতে তেওঁলোকে শ্লিপাৰ্ছ দিব, পিন্ধি আহিব লাগিব। এইফালে দেখিছে ধুনীয়াকৈ বনাই থৈছে। जब उसकी डेथ हुई थी जैसे उसके ऊपर चप्पल ইয়াত মিউজিয়ামত ইয়াত চব ইয়াত কিমান ধুনীয়াকৈ ডেক'ৰেশ্যনবিলাক কৰি ৰাখিছে তেওঁলোকৰ শিখসকলৰ গোটেইবিলাক ইয়াত লিখা আছে। ইয়াত হিষ্ট্ৰী অফ মেচুবাৰ এইবিলাক চব দি থোৱা আছে, পঢ়িব পাৰিব আপোনালোকে আহিলে। ইয়াত মেপখনো দি থৈছে ভালকৈ। অমৃতসৰ যোনটো গল্ডেন টেম্পল আছে ইয়াত ধুনীয়াকৈ এনেকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে। বহুতে হয়তো গৈছে, চিনিও পায় অমৃতসৰৰ গল্ডেন টেম্পল। ইয়াত ধুনীয়াকৈ তেওঁলোকে ডেক'ৰেশ্যন কৰি ৰাখিছে, আহিলে আপোনালোকে চাব পাৰিব। আৰু হিষ্ট্ৰীবিলাক ইয়াত চব দি থোৱা আছে। মই তেনেকৈ এতিয়া পঢ়ি নিদিওঁ, নহ'লে বহুত সময় লাগিব। দেখিছে গুৰু নানক যি বেলেগ বেলেগ দেশত কি নামেৰে জনা যায় চব ইয়াত লিখি থোৱা আছে। প'জ কৰি পঢ়ি ল'ব আপোনালোকে। আৰু এইফালে তলত ঘাট আছে আৰু এইফালে ভিউ পইণ্টো এটা আছে, কিন্তু তালৈ নাযাওঁ এতিয়া যিহেতু অলমষ্ট 4টা বাজিব হ'ল। আৰু ইয়াৰ পৰা আমাৰ ভালেমান যাবলৈও আছে। ৱেডাৰটো বহুত বেয়া কৰি দিছে এইফালে দেখিছে। এইফালে ইয়াত এতিয়া ফ্ৰী লাঞ্চো দিয়ে, যোনে যোনে আহে খাব পাৰিব। ইয়াত এতিয়া লাঞ্চ দি আছে, এতিয়া আমিও খাই লওঁ। লাঞ্চ আহি গৈছে, ছাৰে এইফালে ধুনীয়াকৈ দি আছে। আপোনালোকে আহিলে ইয়াত ধুনীয়াকৈ গ্ৰহণ কৰিব পাৰিব বিনামূলীয়াভাৱে। আৰু এইটো লাঞ্চৰ সেৱাটো 24 আৱাৰ খোলা থাকে, যেতিয়া আহে তেতিয়া ল'ব পাৰিব, কোনো কথা নাই। ধুনীয়াকৈ ইয়াত যিহেতু আপোনালোকে এইটো এটা ভাল সুবিধাও হয়। ইয়াত একো আপোনালোকে হোটেল চোটেল বা বেলেগ তেনেকুৱা একো সুবিধা নাপায়। ইয়াতো আহিব আপোনালোকে ধুনীয়াকৈ চাইও যাব পাৰিব আৰু ধুনীয়াকৈ দৰ্শনো কৰি যাব পাৰিব। আৰু আপোনালোকে লঘু আহাৰ হিচাপে তেওঁলোকৰ প্ৰসাদ বা তেওঁলোকৰ এনেকুৱা ধৰণৰ খাদ্য খাইও যাব পাৰিব।
তেতিয়াহ'লে আমিও খাই লওঁ, তাৰপিছত ইয়াৰ পৰা ওলাই দিব লাগিব। বতৰটো ভালমান বেয়া কৰি সোনকালে ওলাই দিম আৰু ইয়াৰ পৰা। এতিয়া খাই লওঁ, ইয়াৰফালে চাই লওক থালিখন হৈ গ'ল। এতিয়া ধুনীয়াকৈ খানা চানা খাই ল'লোঁ আৰু বহুত ভোক লাগি আছিলে। ধুনীয়াকৈ তেওঁলোকে ছাৰ্ভ কৰিছে আৰু টেষ্টি আছিলে বহুত খানাটো। আৰু আপোনালোকেও আহিলে এবাৰ ভিজিট কৰিব আৰু সোমাব। তেওঁলোকৰ গুৰু আৰু ধৰ্মৰ বিষয়ে ভালেমানখিনি জ্ঞান আপোনালোকক বুজাই দিব যদি আপোনালোকে জানিব বিচাৰে। আৰু ধুনীয়া পৰিৱেশটো, সোমাই যাব এবাৰ। তেওঁলোকেও ভাল পায় মানুহ আহিলে মানে তেনেকৈ, যিহেতু ইয়াত তেনেকৈ নেটৱৰ্ক নাই বা মোবাইলত বিজি থাকিবলৈ বা কিবা সেনেকৈ। লগকো চাই যাব কেনেকৈ তেওঁলোকে নিজৰ জীৱন এনেকৈ পাৰ কৰি আছে ডিউটি কৰাৰ লগতেও, আৰু তেওঁলোকৰ ধৰ্মীয় গুৰুসকলক আৰু তেওঁলোকৰ ধৰ্মটোকো কিদৰে বজাই ৰাখিছে। A few inches later. এইফালে আছোঁহি এতিয়া অল্ড মনেষ্ট্ৰীত, পূৰা ওপৰত মেচুকা ভেলীৰ ওপৰত আছোঁ। অল্ড মনেষ্ট্ৰী, ইয়াৰ পৰা গোটেই মেচুকা টাউন দেখা পায়। এয়া চাওক, আৰু ৱেডাৰটো এতিয়া বহুত বেয়া কৰিছে, চাগে বৰষুণ দিব নেকি। ফাইনেলি আমি আহি ৰুম পাই গ'লোহি আৰু এতিয়া ফ্ৰেছ হ'লোঁ, ধুনীয়াকৈ অলপ জুইৰ ওচৰত বহিব যাওঁ। এইটো হৈ গ'ল ডংষ্টাৰ হোমষ্টে মেচুকা। আপোনালোকে আহিলে ইয়াত সোমাব পাৰিব, এইটো গেটৰ পৰা। আৰু ওপৰত সেইটো গম পোৱা আছে, ওপৰত তাতো যাব পাৰি, মানে তাৰপৰাও বহুত ধুনীয়া লাগে ভেলীখন। তেন্তে আজি ভিডিঅ'টো ইমানেই আছিলে, আৰু কালি আমি ইয়াৰ পৰা ৰিটাৰ্ণ হ'ম। তো ভিডিঅ'খিনি চাই যদি আপোনালোকে অলপ ভাল পালে, ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ইমানেই আছিলে। তো এটা ভাল এক্সপিৰিয়েঞ্চ লৈ আকৌ কাইলৈ মৰ্ণিং ইয়াৰ পৰা উভতি যাম। এতিয়া ব'লক তেনেহ'লে Horizon কিটচেনত pulls যাওঁ। me closer, a whisper in the wind. The map is blank before me. Where do I begin? The fear of what's uncertain. The unknown feels like home. With every step I'm finding